আজি আমি ইয়াতে পূজা এভাগ আগবঢ়ালোঁ আৰু সকলোৰে কাৰণে আমাৰ পৰিয়ালৰ কাৰণে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ কাৰণে আমি মাৰ আশীষ কামনা কৰিলোঁ আৰু আশা ৰাখিছোঁ মা ভগৱতীয়ে মা দুৰ্গা দেৱীয়ে মা দুৰ্গতি নাশিনীয়ে অসমৰ সকলোৰে কাৰণে শান্তি আনিব প্ৰগতি আনিব আৰু আমি যোৱা 1.5 বছৰ বা 2 বছৰ খুব কষ্টৰ মাজৰে সমগ্ৰ মানৱ জাতি অতিবাহিত কৰিব লগা হৈছিলে কৰোনা মহামাৰীয়ে আমাৰ মাজলৈকে বিপৰ্যয় আনিছে গতিকে কৰোনা মহামাৰী নাইকিয়া হোক কৰোনা মহামাৰী নাইকিয়া হ'বলৈ কিন্তু আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে আমি যিখিনি কোভিড প্ৰট'কল সেইখিনি যাতে মানি চলোঁ এই পূজাৰ বতৰত তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ আমি যাতে মাস্কখন পিন্ধো আমি যাতে দূৰত থাকোঁ ভেকচিন লওঁ যিসকলে ভেকচিন লোৱা নাই আমিতো ডাবল ভেকচিন লৈছোঁ যিসকলে ভেকচিন লোৱা নাই ভেকচিন ল'বলৈকে আহক আৰু 9টা বজাত আমি পূজা থলী শেষ কৰাৰ সময় নিৰ্ধাৰণ কৰিছোঁ সেইখিনিও যাতে কৰে সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ যাতে যোৱা 2টা বছৰৰ যিখিনি কষ্ট সেইখিনি নিৰ্মূল হয় সকলো শান্তি সমৃদ্ধিৰে ভৰপূৰ হওক জীৱনবোৰ তাকে কামনা কৰিছোঁ আপোনালোকৰ যোগেৰে সকলোলৈকে দুৰ্গোৎসৱৰ শুভকামনা জনালোঁ